Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল ইন্টিজাৰ্স অৰ্থাৎ অখণ্ড সংখ্যা। এই ভিডিঅ'ত আমি এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা ডিসকাস কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে তোমালোকৰ কোৱেশ্চন নম্বৰ 1 ত দিছে যে ফাইন্ড দা প্ৰডাক্ট। প্ৰডাক্ট মানে কি পূৰণফল। অৰ্থাৎ আমাক কি কৈছে ইয়াতে তোমাৰ যিকিটা কোৱেশ্চন দিয়া আছে সেই কোৱেশ্চন কিটা পূৰণফল উলিয়াব দিছে। তোমালোকে ধৰিব পাৰিছে মাজত পূৰণ চিন দিয়া আছে দেখিছানে। গতিকে আমি কি কৰিব লাগে পূৰণ কৰিব লাগে। একদম ইজি, তোমালোকে চাই লোৱা কেনে কৰিব লাগে। এতিয়া চোৱা তোমালোকৰ ফাৰ্স্ট কোৱেশ্চনটোতে দিয়া আছে 5 * -2। এতিয়া তোমালোকে প্ৰথমতে জানিব লাগিব যে যেতিয়া আমি চিনবিলাক পূৰণ কৰো তেতিয়া হলে মানে কি হয়। এতিয়া যদি চোৱা আমি প্লাসে মাইনাসে যদি আমি পূৰণ কৰো তেতিয়া হলে কি পাও জানানে, প্লাসে মাইনাসে সদায় মাইনাস পাও। হল ঠিক তেনেদৰে যদি আমি মাইনাসে প্লাসক পূৰণ কৰো তেতিয়া হলে কি হ'ব জানানে, মাইনাসে প্লাসে মাইনাস হ'ব। হল আকৌ যদি তুমি মাইনাসে মাইনাসে প্লাস পূৰণ কৰা, মাইনাসে মাইনাসে পূৰণ কৰিলে কি হয় সদায় প্লাস হয়। আৰু যদি তুমি প্লাসে প্লাসে পূৰণ কৰা তেতিয়া হলে কি হয় প্লাসে হয়। এই চাৰিটা কথা তোমালোকে মনত ৰাখিব লাগিব। বুজি পাইছানে? কি কলো, প্লাসে মাইনাসে মাইনাস, মাইনাসে প্লাসে মাইনাস, মাইনাসে মাইনাসে প্লাস, প্লাসে প্লাসে প্লাস। এই চাৰিটা কথা মনত ৰাখিলে তোমালোকে প্ৰশ্নকিটা কৰিবলৈ একেবাৰে সহজ পাবা। হল এতিয়া চোৱা কেনে কৰিবা চাই লোৱা। এতিয়া তুমি ফাৰ্স্ট সংখ্যাটো চোৱা, ইয়াতে কিমান আছে 5 আছে। হল 5ৰ আগত কিবা সংখ্যা আছে নে নাই, গতিকে আমি কি বুলি ধৰিম প্লাস বুলি ধৰিম। একো সংখ্যা নাই মানে কি প্লাস। ঠিক আছে, এটা প্লাসে মাইনাসে কি হ'ব চোৱা, প্লাসে মাইনাসে মাইনাস, গতিকে আমি আগত মাইনাস চিনটো দিলো। হল এটা দুইটা পূৰণ কৰি দিয়া, 5 দুগুণ কিমান হ'ব 10। বুজি পালানে? একদম সহজ হয় নে? গতিকে আনসাৰটো কিমান আহিব -10। নেক্সট -3 * 7। হল এটা তুমি কি পালা মাইনাসে প্লাসে। এটা মাইনাসে প্লাসে কি হয় চোৱা, মাইনাসে প্লাসে পূৰণ কৰিলে মাইনাস হয়। গতিকে আমি প্ৰথমতে মাইনাসটো দি লম। হল তাৰপিছত পূৰণ কৰি দিয়া 7 × 3 = 21। হল এটো হৈ গল ইয়াৰ আনসাৰ। হল নেক্সট চোৱা কোৱেশ্চন নম্বৰ 3 তোমালোকৰ দিছে -4 * -3। হল এতিয়া ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে। হল এটা মাইনাসে মাইনাসে কি হয়, মাইনাসে মাইনাসে প্লাস হয়, হয় না? গতিকে আনসাৰটো আহিব প্লাসত। 4 × 3 = 12। এটা আগত প্লাস চিন থাকিলে আমি নিলিখো, গতিকে 12 বুলি লিখিম। হল নেক্সট 4 টো চাই লোৱা। এটা তোমালোকৰ দিছে -29 * -1। হল মাইনাস থাকিলে সদায় ব্ৰেকেট দি পেলাই লিখিবা। তে ইয়াত চোৱা সবতছে আগত মাইনাস আছে, ইয়াতো মাইনাস আছে, তাৰ মানে মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব। আৰু 129 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 129 হ'ব। বুজি পালানে? 129। গতিকে আনসাৰটো আহিলে 129। বুজি পালানে বাৰু? নেক্সট কোৱেশ্চন নম্বৰ 5 টো চাই লোৱা। নেক্সট তো চোৱা -12 * 0 * -17। হল এতিয়া প্ৰথমতে আমি দুটা দুটাকে কৰিম দেই। চাবা -12 * 0 হল এতিয়া যিকোনো সংখ্যাৰ 0 পূৰণ কৰিলে তুমি কিমান পাবা 0 পাবা। গতিকে এই গোটেইখিনি কিমান হৈ গল 0 হৈ গল। আকৌ 0 * -17 কি আহিব 0 হ'ব। যিকোনো সংখ্যাৰ লগত 2 শূন্য গুণ কিমান 0, মানে 0ই হয়, হয়নে? গতিকে আনসাৰটো কিমান আহিলে 0 আহিলে। নেক্সট চোৱা -22 * -11 * 10। প্ৰথমতে দুটা কৰিম তাৰপিছত লাষ্টটো কৰিম। এটা চোৱা মাইনাসে মাইনাসে প্লাস আৰু 22ৰ লগত কি পূৰণ কৰিব লাগিব 11। গতিকে পূৰণ কৰি চোৱা 2 × 2 2 × 2 2 × 2 2 × 2 2 2 4 2 মানে কিমান পালা 242। হল এইখিনি পূৰণ কৰি 242 পালা। ইনটু কিমান আছে 10, গতিকে 10 পাতি দিলো। এটা ইয়াৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব, সংখ্যাটোৰ লগত 0 এটা যোগ হৈ যাব, হয়নে? এটো যেটো প্লাস চিন প্লাসটো নেপাতিলেও হয়, গতিকে আনসাৰটো হ'ব কিমান 2420। বুজি পাইছানে বাৰু? একেবাৰে সহজ। আমি এইকিটা পূৰণ কৰি দিলো, তো কি চিন হয় চাই ললো, দেখিলো যে প্লাসত আছে, গতিকে প্লাসত থাকাৰ কাৰণে ইজি হৈ গল। আৰু ইফালে 10 আছে, গতিকে 10ৰ লগত ইয়াক পূৰণ কৰি দিলো। 242 * 10 ইমানটো আনসাৰটো কিমান আহিব 2420। হল এটো হৈ গল কি ইয়াৰ আনসাৰ। নেক্সট চোৱা ইয়াতে 13 আছে ন, 13 * -5 * -3।
হল প্ৰথমতে আমি এটো কৰো তাৰপিছত ইয়াৰ লগত কৰিম হল তা 13 ৰ লগত 5 টো পূৰণ কৰি দিয়া 5 3 গুণ 15 5 উকলিব 1 5 গুণ 5 5 1 6 এটা কি চিন আহে সোৱা ইয়াৰ আগত প্লাস চিন আছে প্লাসে মাইনাসে মাইনাস গতিকে ইয়াত কিমান আহিব মাইনাস আহিব হল পূৰণ -3 আছে গতিকে -3 পাতিলো হল নেক্সট এটা কি চিন আহে চাই লোৱা মাইনাস চিন গতিকে মাইনাসে মাইনাসে কি হ'ব প্লাস তোমালোকে এই মানে মাইনাস চিন একলে ব্ৰেকেট ডাল দিবলৈ নাপাহৰিবা দে মোৰ কবাৰ হৈ যাব পাৰে কিন্তু তোমালোকে ডাল পাতিবা মানে ব্ৰেকেট ডাল দি পেলা পাতিবা মাইনাস চিন দুডাল চিন একেলগে নবহে হয়নে গতিকে ব্ৰেকেট সদায় দিবা মাইনাস থাকিলে এটা দুটা পূৰণ কৰা মাইনাসে মাইনাসে প্লাস পাবাই গতিকে প্লাস পাতি লৈছো আৰু এফালে পূৰণ কৰা 5 3 গুণ 15 5 উকলিব 1 6 3 গুণ কিমান 18 18 কে 19 হল এনসাৰটো আহি গল 195 হল নেক্সট টু সোৱা -27 into -31 into -2 প্ৰথমতে এটো কৰা তাৰপিছত ইয়াৰ লগত কৰিবা এটা এই দুটা প্ৰথম পূৰণ কৰি সোৱা 27 into 31 কিমান হয় চাই লোৱা 27 into 31 7 গুণ 7 2 গুণ 2 7 3 গুণ 21 উকলিব 2 3 গুণ 6 7 8 7 3 8 হল কিমান আহিলে 837 হল মাইনাসে মাইনাসে প্লাস ইনটু ইফালে -2 আছে গতিকে -2 পাতিলো হল ইয়াৰ আগত একো চিন নাই মানে কি প্লাস হয়নে গতিকে প্লাসে মাইনাসে কি হ'ব মাইনাস হল এটা 837 ৰ লগত 2 টো পূৰণ কৰা কিমান হ'ব 7 2 গুণ 14 4 উকলিব 1 3 গুণ 6 6 1 7 হল 8 2 গুণ কিমান 16 তাৰমানে তুমি কিমান পালা -1674 হল এটো গলিয়া আনসাৰ নেক্সট তো চাবা ইয়াতে তোমাৰ দুটা চাৰিটা সংখ্যা আছে আমি দুটা কৰি লৈছো হল সোৱা মাইনাসে মাইনাসে প্লাস 3 গুণ 3 পূৰণ চিন আছে পূৰণ দিয়া মাইনাসে প্লাসে মাইনাস 5 2 গুণ 10 হল তাৰপিছত এটা সোৱা প্লাসে মাইনাসে মাইনাস 3 10 গুণ 30 তাৰমানে তোমাৰ আনসাৰটো কিমান আহিলে -30 বুজি পালা এটো গলিয়াৰ আনসাৰ আজিলৈ হৈছে ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 2 পৰা ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল